হেল্ল' এভৰিৱান, মোৰ অন্য এটা মিনি ভ্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইয়াত দেখিছেনে ইমান ধুনীয়াকৈ বৰষুণ দি আছে আৰু বৰষুণৰ বতৰতে মই গৈ আছোঁ ফুৰিবলৈ ডগাভিটালৈ বুলি, মানে এনাইহঁতৰ ঘৰলৈ। খুৰীয়ে স্কুটিত আহি পিনি মোক থৈ গ'লহি আৰু মই এডোখৰ ৰাস্তাটো এনাই ঘৰলৈ বুলি খোজকাঢ়ি গৈ আছোঁ। আমি এনাই ঘৰ আহি পালোহি আৰু এনাই ঘৰতে আজি লগ পালোঁ মমীবা আৰু নেতুল ভিন্দক। মমীবাক আপোনালোকক মোৰ আগৰ ভিডিঅ'ত দেখাইছিলোঁ। আৰু এইফালে দেখিছেনে কাঠফুলা ছিঙিছে মমীবাই নিবলৈ বুলি ঘৰলৈ, আৰু বুবুদাই ঢেকীয়া ছিঙি দিছিলে। আৰু এইফালে কলবাৰীত কল আনিবলৈ গৈছে। এইফালে নেতুল ভিন্দ দেখিছেনে ঢেকীয়াখিনি লৈ ওলাইছে আৰু তেওঁলোকে ঘৰলৈ বুলি যাবলৈ লৈছে। আমি বিদায় দিবলৈ গৈছিলোঁ। এইফালে কাঠফুলা বুবুদাই ছিঙি আনিলে আৰু এইফালে আম। আমি গোটেইকেইটা আম খালোঁ বহি পিনি আৰু কাঠফুলাই ভাত খালোঁ। এইফালে দেখিছেনে নগা লিচু ইমান ধুনীয়াকৈ লাগি আছে আৰু ইমান ধুনীয়া এটা পৰিৱেশৰ মাজত বহুত ধুনীয়াকৈ বতাহ মাৰি আছে। সেয়ে আমি পথাৰৰ মাজলৈ বুলি অলপ ওলাই আহিছিলোঁ। আমজোপাৰ তললৈ বুলি গ'লোঁ। আম হৈ আছিলে, আমি তাতে বহি আমো খালোঁ আৰু ইমান ধুনীয়া পুখুৰীৰ পাৰত বতাহ মাৰি আছে নহয়। আমজোপাৰ তলত বহুত ভাল লাগিছিলে আজি। আৰু এইফালে দেখিছেনে ইমান ধুনীয়া ধুনীয়া ৰং বিৰঙৰ ফুল ফুলি আছে। পৰিৱেশটো সঁচাই বহুত মনোমোহা হৈ পৰিছে। আৰু এইফালে টেঙা লাগি আছে আৰু আমি গ'লোঁ পুখুৰীৰ পাৰত। কি লাগিছে